অসমৰ ৰাইজক সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে পুৰণি ৰাজনীতিবিদসকলৰ লগত লৈ অসমৰ ভৱিষ্যত সুৰক্ষিতভাৱে নে যি নতুন নেতৃত্বত আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক জগতত দেখা পাইছে তেওঁলোকে নতুন মুখ, নতুন আদৰ্শ, নতুন ৰাজনীতি, নতুন চেহেৰাৰ ওপৰত বিশ্বাস কৰে। এই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যিহেতু যিসকল আজিৰ তাৰিখত ক্ষমতাত আছে, আজি তেওঁলোকক অসমৰ জনসাধাৰণে প্ৰায় ২৫ বছৰৰ পৰা চাই আহিছে আৰু ২৫ বছৰত তেওঁলোকৰ দুৰ্বলতা ক'ত, তেওঁলোকৰ অভাৱ ক'ত সকলোৱে জানে, আমাতকৈ বেছি ভালদৰে জানে। সেইকাৰণে আজিৰ তাৰিখত আজি অসমৰ জনসাধাৰণৰ ওচৰত এটা সুন্দৰ সুযোগ, বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত বহুতখিনি নতুন প্ৰাৰ্থী ওলাই আহিছে আৰু ৰাজনৈতিক জগত, বিশেষকৈ অসমৰ ৰাজনৈতিক জগতত আমি এটা আশা ৰেঙনি দেখা পাইছোঁ। আমাৰ ৰামধেনু মিত্ৰজোঁট এটা আশা ৰেঙনি প্ৰদান কৰিছে নতুন বৰ অসমৰ স্বাৰ্থত আৰু অসমৰ জনসাধাৰণে জানে যে নতুন বৰ অসম সৃষ্টি কৰিবলৈ হ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগিব। যদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গাদীৰ পৰা আঁতৰাবলৈ বিচাৰোঁ, তেতিয়াহ'লে মৰিয়নি সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানেশ্বৰী বৰা ডাঙৰীয়ানীক ইয়াৰ পৰা জিকাই পঠাব লাগিব। সেয়া অনুৰোধ কৰিবলৈ আজি মই আহিছোঁ। মই সেইখিনিয়ে ক'লোঁ যে বৰ্তমান মৰিয়নি অঞ্চলৰ ৰাইজে যোৱা ২৫ বছৰৰ পৰা বিভিন্ন একেখিনি মুখ চাই আহিছে, তেওঁলোকৰ অভাৱ, তেওঁলোকৰ দুৰ্বলতা সকলো কথা মৰিয়নি অঞ্চলৰ ৰাইজ ভালদৰে জানে। এইবাৰ নতুন ৰাজনীতি, নতুন আদৰ্শ, নতুন বৰ অসমৰ প্ৰতি আকৃষ্ট হৈ অসমৰ জনসাধাৰণ ওলাই আহিছে আৰু মিত্ৰজোঁটৰ এগৰাকী নতুন মুখ অসমৰ ৰাজনৈতিক জগতত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। মই আশাবাদী যে যিদৰে অসমৰ জনসাধাৰণ মৰিয়নি সমষ্টিত যোৱা যোৰহাট লোকসভা নিৰ্বাচনত এটা বিকল্পভাৱে ভোটদান দিলে, এইবাৰো এখন বিকল্প হিচাপে আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানেশ্বৰী বৰা ডাঙৰীয়ানীক জিকাই পঠাব। অসমৰ ৰাইজক সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে পুৰণি ৰাজনীতিবিদসকলৰ লগত লৈ অসমৰ ভৱিষ্যত সুৰক্ষিতভাৱে নে যি নতুন নেতৃত্বত আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক জগতত দেখা পাইছে তেওঁলোকে নতুন মুখ, নতুন আদৰ্শ, নতুন ৰাজনীতি, নতুন চেহেৰাৰ ওপৰত বিশ্বাস কৰে। এই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যিহেতু যিসকল আজিৰ তাৰিখত ক্ষমতাত আছে, আজি তেওঁলোকক অসমৰ জনসাধাৰণে প্ৰায় ২৫ বছৰৰ পৰা চাই আহিছে আৰু ২৫ বছৰত তেওঁলোকৰ দুৰ্বলতা ক'ত, তেওঁলোকৰ অভাৱ ক'ত সকলোৱে জানে, আমাতকৈ বেছি ভালদৰে জানে। সেইকাৰণে আজিৰ তাৰিখত আজি অসমৰ জনসাধাৰণৰ ওচৰত এটা সুন্দৰ সুযোগ, বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত বহুতখিনি নতুন প্ৰাৰ্থী ওলাই আহিছে আৰু ৰাজনৈতিক জগত, বিশেষকৈ অসমৰ ৰাজনৈতিক জগতত আমি এটা আশা ৰেঙনি দেখা পাইছোঁ। আমাৰ ৰামধেনু মিত্ৰজোঁট এটা আশা ৰেঙনি প্ৰদান কৰিছে নতুন বৰ অসমৰ স্বাৰ্থত আৰু অসমৰ জনসাধাৰণে জানে যে নতুন বৰ অসম সৃষ্টি কৰিবলৈ হ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগিব। যদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গাদীৰ পৰা আঁতৰাবলৈ বিচাৰোঁ, তেতিয়াহ'লে মৰিয়নি সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানেশ্বৰী বৰা ডাঙৰীয়ানীক ইয়াৰ পৰা জিকাই পঠাব লাগিব। সেয়া অনুৰোধ কৰিবলৈ আজি মই আহিছোঁ। মই সেইখিনিয়ে ক'লোঁ যে বৰ্তমান মৰিয়নি অঞ্চলৰ ৰাইজে যোৱা ২৫ বছৰৰ পৰা বিভিন্ন একেখিনি মুখ চাই আহিছে, তেওঁলোকৰ অভাৱ, তেওঁলোকৰ দুৰ্বলতা সকলো কথা মৰিয়নি অঞ্চলৰ ৰাইজ ভালদৰে জানে। এইবাৰ নতুন ৰাজনীতি, নতুন আদৰ্শ, নতুন বৰ অসমৰ প্ৰতি আকৃষ্ট হৈ অসমৰ জনসাধাৰণ ওলাই আহিছে আৰু মিত্ৰজোঁটৰ এগৰাকী নতুন মুখ অসমৰ ৰাজনৈতিক জগতত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। মই আশাবাদী যে যিদৰে অসমৰ জনসাধাৰণ মৰিয়নি সমষ্টিত যোৱা যোৰহাট লোকসভা নিৰ্বাচনত এটা বিকল্পভাৱে ভোটদান দিলে, এইবাৰো এখন বিকল্প হিচাপে আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানেশ্বৰী বৰা ডাঙৰীয়ানীক জিকাই পঠাব।